মোৰ ঘৰলৈ যদি কোনোবাই সমস্যা লৈ গৈছে মই সাধ্য অনুসৰি সকলো কৰি দিছো কাৰণ যোৱা 9.5 বছৰে মই আপোনালোকৰ কাৰণে কি কৰিছো নকৰিছো আপোনালোকে জানে যদি কেতিয়াবা কোনোবাই মোৰ ওচৰলৈ কিবা সমস্যা লৈ গৈছে মোৰ ঘৰখনৰ পৰা মই কেতিয়াও মোৰ সাধ্য অনুযায়ী কেতিয়াও মই সমস্যা সমাধান নকৰোৱাকে মই পঠোৱা নাই মই ভাবো ভোট লৈ বিধায়ক হোৱা জনতকৈ ৰাইজৰ বাবে আমি বেছি কাম কৰিছো আমি যোৱা 5টা বছৰে বা 9.5 বছৰে মই ঋষিৰাজ হাজৰিকাই সমাজৰ কাৰণে কি কৰিছো নকৰিছো মই বেলেগকে আপোনালোকক চাগে বুজাবলগীয়া আছে বুলি মই নাভাবো কাৰণ মোৰ বিশ্বাস আছে যে এতিয়া নিৰ্বাচনৰ সময় এই নিৰ্বাচনৰ সময়ত যিসকলে ভোট খুজি বিধায়কসকলে 9 বছৰৰ পাছত বিধায়কসকলে 5 বছৰৰ ভিতৰত যিবোৰ কাম কৰি দিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি ভোট খুজিবলৈ আহিব তাতকে 3 গুণ 4 গুণ কাম ইতিমধ্যে মই বিধায়ক নোহোৱাৰ আগত কৰি দিম ৰঙা নদীৰ কাৰণে আজি হেয়া লাগে বেমাৰ আজি হেয়া লাগে বেমাৰে হওক আজি ল'ৰা ছোৱালী পঢ়া শুনাই হওক লাগে আজি লাগে আপোনালোক যদি আমাৰ হেয়া অঞ্চলৰ নামঘৰৰ কাৰণে হওক ব্যক্তিগত ক্ষেত্ৰতে হওক বা চৰকাৰী ক্ষেত্ৰত হওক আজি লাখপতি বাইদেউ হওক অৰুণোদয় হয় ৰঙা নদীৰ বুকুৰ আপোন ঋষিৰাজ হাজৰিকাই নিজকে সঁপি দিছে ৰঙা নদীবাসী সেৱাত যুৱকজনৰ এই সৰলতাৰ বাবে পুৱাৰ পৰা তেওঁৰ ঘৰত ৰাইজৰ ভিৰ হয় সমস্যাত ভুগি থকা জনতাক সহায় কৰিবলৈ মনে প্ৰাণে চেষ্টা কৰে ঋষিৰাজে মই মোৰ এটা আমি ধুনীয়াকৈ এইবিলাক ব্যৱস্থা মই চিন্তা কথা কৰি আছোঁ মোক মাত্ৰ 20টা এটা মাহ দিয়ক মই চব ব্যৱস্থা লাহে লাহে কৰি হ'ব ৰাইজৰ প্ৰতিটো বিপদত কাষত থকাৰ বাবে গাঁও ৰাইজে মনৰ কথা কয় যুৱকজনক পুৱাৰ পৰা নিশালৈকে প্ৰতিটো পথ ৰঙা নদীবাসীৰ পাৰ কৰে ঋষিৰাজ হাজৰিকাই ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে